চমৰীয়াৰ নতুন কাঠমি গাঁৱৰ এখন জৰাজীৰ্ণ ৰাস্তাক লৈ সৰব ভোটাৰ ৰাইজ। ৰাস্তা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীক ভোট দিয়াৰ সিদ্ধান্ত। নৱগঠিত চমৰীয়া সমষ্টিৰ 6 নং কিসমত কাঠমি গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন কাঠমি গাঁৱৰ এখন জৰাজীৰ্ণ ৰাস্তাক লৈ সৰব ভোটাৰ ৰাইজ। ৰাস্তা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীক ভোট দিয়াৰ সিদ্ধান্ত ভোটাৰ ৰাইজৰ। উল্লেখ্য 6 নং নতুন কাঠমি ৱাৰ্ডৰ এলেকাধীন উত্তৰ নতুন কাঠমিৰ পৰা নতুন কাঠমি বজাৰ সংযোগী পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ভোটাৰ ৰাইজক। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈও উক্ত কদৰ্যময় পথছোৱাৰে যাবলৈ সাহস গোটাব পৰা নাই কোনো প্ৰাৰ্থীয়ে। দীৰ্ঘদিনে বোকাপানী গচকি যাতায়াত কৰি অহা ৰাইজে সমাগত পঞ্চায়ত নিৰ্বাচনৰ এই সময়ছোৱাত হৈ পৰিছে ক্ষোভিত। ইফালে কদৰ্যময় পথছোৱা 6 মাহৰ ভিতৰত পকীকৰণ কৰি যাতায়াত সুচল কৰি দিয়াৰ প্ৰতিশ্ৰুতি এগৰাকী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীৰ। পথছোৱাৰ নিৰ্মাণত বিগত দিনৰ প্ৰতিনিধিৰ চৰম বঞ্চনাক লৈও ক্ষোভ নিৰ্দলীয় প্ৰাৰ্থী হাফিজুৰ ৰহমানৰ। আনহাতে প্ৰাৰ্থীগৰাকীয়ে দিয়া ৰাস্তা নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত উত্তৰ নতুন কাঠমি গাঁৱৰ সমূহ ভোটাৰ ৰাইজেও জাহাজৰ ছবিত ভোট দিয়াৰ সিদ্ধান্তৰ কথা ব্যক্ত কৰিছে সাংবাদিকৰ আগত। যিখিনি পইচা লাগে সেইখিনিৰে এই ৰাস্তাখন নহয়। পঞ্চায়ত নিৰ্বাচনত আমি যিজন প্ৰাৰ্থীক আমাক এই ৰাস্তাখন কৰি দিব তাকে আমি জয়যুক্ত কৰিম বুলি আশা কৰোঁ। এতিয়া কোনো আমাৰ ইয়াতে ৰাইজে হবি মেম্বাৰক এতিয়া ভোট নিদিয়ে। এতিয়া হবি মেম্বাৰে ইলেকশ্যন খেলি আছে এইটো ৱাৰ্ডতে, কিন্তু 18 লাখ টকাৰ ভিতৰত সেই 18 কাটি মাটি পেলোৱা নাই। তাৰ কাৰণে ৰাইজে সিদ্ধান্ত লৈছে যে এইটো মেম্বাৰক এতিয়া উফৰাই দিব, এতিয়া উচিত শিক্ষা দি দিব। আপোনালোকে কাক ভোট দিব এইবাৰ পঞ্চায়ত নিৰ্বাচন? এতিয়া ভোট দিব আমি জাহাজৰ ছবি, উৰাজাহাজৰ ছবি ৰাইজে চাপোৰ্ট কৰিছো। উৰাজাহাজৰ ছবি কিয় ভোট দিব? তেওঁ এই ৰাস্তাটো লাগে, সেই 6 মাহৰ ভিতৰত ৰাস্তা কৰি দিব। ৰাস্তাৰ কথা কৈছে, পৰিস্থিতি 6 মাহৰ ভিতৰত কামটো কৰি দিব বুলি কৈছে। আৰু আমি এতিয়া আমাৰ নতুন কাঠমি ৱাৰ্ডৰ নতুন কাঠমি গাঁৱৰ সব সদস্যই এতিয়া তাৰমানে পুৰণাক উভতি দিব আৰু নতুনক আদৰণি জনাই আমি মোহাম্মদ হাফিজুৰ ৰহমানক ভোট দি আমাৰ নতুন কাঠমি গাঁৱৰ ৰাইজে জয়যুক্ত কৰিম বুলি আশাবাদী। এইটো ৰাস্তা মানে স্কুলৰ ল'ৰা ছোৱালী মেক্সিমাম ল'ৰা ছোৱালী এইটো ৰাস্তাই অহা যোৱা কৰে। কেদা হৈ আছে ৰাস্তাটো, একেবাৰে কেদা হৈ ল'ৰা ছোৱালী আহিব পৰা নাই। মেম্বাৰবিলাকে কোনো কাম কৰা নাই। এইবছৰ পঞ্চায়তত যিবিলাকে মানে মেম্বাৰৰ দাবী হৈছে, যদি তাৰমানে এই ৰাস্তাটো ভালকৈ কৰি দিয়ে, প্ৰতিশ্ৰুতি দিয়ে, তেনেহ'লে মানে ৰাস্তাটো ভাল হ'ব। ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব পাৰিব, ভালকৈ যাব পাৰিব, গাড়ী ঘোঁৰা চলিব পাৰিব। বাছ এইখিনি আমাৰ এই ৰাস্তাৰ কাৰণে মানে আবেদন। ৰাস্তাটো হ'ব লাগে। ইমান দিনে ৰাস্তাখন পকী হোৱা নাই, পকী হোৱা নাই। হ'ল কিমান পাৰ হৈ গ'ল মেম্বাৰ্ছবিলাক, কিন্তু ৰাস্তা পকীকৰণ হোৱা নাই। এই ৰাস্তাটো পকীকৰণ হ'ব লাগে, আমি ৰাইজৰ পৰা আমি কৈ আছোঁ। ঠিক আছে, আপোনালোকৰ এইবাৰ মানে পঞ্চায়ত নিৰ্বাচনত আপোনালোকে এই ৰাস্তাটো গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে ল'ব। এইটো একেবাৰে মেজৰ ৰাস্তা। 6 নম্বৰ কৃষ্ণঘাট ডিজিপি, 10 নম্বৰ উত্তৰ নতুন কাঠমি গাঁৱৰ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী। মই সময় ৰাইজক এটা কথাই কওঁ, আমাৰ উত্তৰ নতুন কাঠমি গাঁৱৰ যিখন ৰাস্তাৰ সমস্যা, এই সমস্যাটো মই 6 মাহৰ ভিতৰত পকীকৰণ কৰি দিম। যিহেতু সেই হিচাপে মোক নতুন কাঠমি অঞ্চলৰ সমস্ত ভোটাৰ ৰাইজে মোক বিপুল ভোটত উৰাজাহাজত ভোট দি জয়যুক্ত কৰাৰ কাৰণে মই অনুৰোধ জনালোঁ। মানে যদি এইখন গাঁৱত কমচে কম আপোনাৰ 1500 মানুহ আছে, 1500 মিনিমাম মানুহ আছে। যদি মানে বেমাৰ আজাৰ হ'বই, বেমাৰ আজাৰটো হয়। যদিও এতিয়া বৰষুণ দিছে, যদি এম্বুলেঞ্চ যাব লাগে এইটো ৰাস্তাত সোমাব নোৱাৰিব। কি কৰিব লাগে, এইটো ঠেলা বা কান্ধত উঠাই লৈ আহিয়ে বজাৰৰ পৰা এইজন মানুহক মেডিকেলত ল'ব লাগিব। এই কথাষাৰ এই অঞ্চলৰ ৰাইজে বুজিব লাগিব নাই যে এই ৰাস্তাটো আমাৰ হ'ব লাগে। যিজন মানুহক ভোট দিলে এই ৰাস্তাটো আমাৰ হ'ব, সিহঁতে মানে সেইজন মানুহকে ভোট দি জয়যুক্ত কৰিব লাগে। আৰু মইতো ৰাইজক কৈছোঁৱে, মোক ভোটটো দিয়ক, মোক জয় দিয়ক। 6 মাহৰ ভিতৰত মই এইখন ৰাস্তা পকীকৰণ কৰি দিম। তেতিয়া এম্বুলেঞ্চ যিকোনো গাড়ী মানে 5 ছেকেণ্ডতে যাব পাৰিব। সঁচাই আপুনি কৈছেনে? সঁচাই কৈছোঁ মই। চমৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল।
একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে, যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত। ব্যক্তিগত গাইডেন্স, কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয় জীৱনৰ বাবে সাজু কৰি তোলে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল, যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং, যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলোঁ, লগতে যোগাযোগ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলোঁ। সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304। ভৰ্তি চলি আছে, আসন সীমিত।